প্ৰিয় দৰ্শক, যেতিয়া এইগৰাকী মহিলাৰ শৰীৰত এটা মাৰাত্মক কৰ্কট ৰোগৰ দৰে বেমাৰ ধৰা পৰিল, তেতিয়া তেওঁৰ স্বামীয়ে তেওঁৰ কেৱল জীৱনসংগী হৈ ৰৈ নাথাকিল। তেওঁ হৈ পৰিল এই যুঁজৰ এগৰাকী প্ৰকৃত যোদ্ধা। প্ৰতিটো কঠিন ক্ষণত পত্নীৰ শক্তি আৰু সাহস হৈ কাষত থিয় দিয়া এইজন মানুহৰ অটুট মৰম, অসীম ধৈৰ্য আৰু নিস্বাৰ্থ ত্যাগ লৈ আমি জনাইছোঁ আন্তৰিক শ্ৰদ্ধা। বোলক তেওঁৰ স্বামীয়ে কি ধৰণে তেওঁৰ লগত সমানে থিয় দিছিল এই কৰ্কট ৰোগত, তাকে আমি অকণমান চাওঁ। বোলক। প্ৰথম মই যেতিয়া বায়োপচি ৰিপৰ্টৰ পিছত গম পালোঁ যে তেওঁৰ কৰ্কট ৰোগত মানে আক্ৰান্ত হ'ল, তেতিয়া মনৰ ভিতৰত নিশ্চয় বহুতেই মানে কিবা লাগে, কিন্তু মই প্ৰকাশ কৰা নাছিলোঁ, যিহেতু মানে মোৰ মনোভাৱটো প্ৰকাশ কৰি দিওঁ, গতিকে মোৰ পৰিবাৰে মানে তেওঁৰ মেণ্টেলিটি মানে বহুত ডাউনৱাৰ্ড হৈ যাব। গতিকে মই তেওঁৰ লগত সহযোদ্ধা হিচাপে, আৰু তেওঁ কৈছে যে মোৰ সহপাঠী শিৱসাগৰৰ অঞ্জনা শৰ্মাই ক'লে যে চাবুল, তুমি কোনো কথাতে বাহিৰলৈ যাব নালাগে, মই তোমাক এজন ভাল ডাক্তৰৰ ওচৰলৈ পঠাইছোঁ, তুমি তেওঁৰ বাহিৰে ক'তো নাযাবা। গতিকে সেই সময়ত বিচি ৰয় ছাৰ ভাৰততে নাছিলে, বিদেশত আছিলে। আমি 3 দিনমান ঘৰত বৰ উৎকণ্ঠাৰে পাৰ কৰিলোঁ, কিন্তু ছাৰ অহাৰ পিছতেই পিছদিনাখনে মানে অসম পোৱাৰ পিছদিনাখনে তেখেতে মাতি পঠালে আৰু আমি এডমিশ্যন ল'লোঁ হেল্থ চিটিত। লোৱাৰ পিছৰ পৰা তেখেতৰ যি মানে সঁচাকৈ ক'ব লাগিব যে এটা মানে সঠিক ট্ৰিটমেণ্টৰ যোগেদি মোৰ মানুহগৰাকীক তেওঁ সম্পূৰ্ণ সুস্থ কৰি দিলে। তাৰপিছতেই আপোনালোকে গম পায়েই অৱগত যে আজি 3 বছৰ কাল তেওঁ হ'ল, যোৱাকালি পেট চিটি কৰা হ'ল, তাতে সম্পূৰ্ণ তেওঁ ছাৰেও আপোনালোকৰ সন্মুখতে কৈছে যে ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত। আৰু সেইকাৰণে সেই সময়ত মই মানে মোৰ মনোবল খুব অটুট ৰাখিছিলোঁ, আৰু ৰাখি পেলাই মই তেওঁক যিমান পাৰোঁ সাহস যোগাইছিলোঁ, আৰু মই অকলে তেওঁৰ লগত আছিলোঁ। মই ৰাইজক এইটো কথাই ক'ব বিচাৰোঁ, বিশেষকৈ অসমৰ ৰাইজ, আমি সকলোৱে গম পাওঁ যে অসম মানে কৰ্কটৰ মানে এখন ৰাজ্য বুলি কোৱা হয়, খুব বেছি ইয়াত কৰ্কট ৰোগ হয়। কিন্তু কথাটো হ'ল যে মোৰ যেতিয়া জীৱনৰ প্ৰথম অভিজ্ঞতা, যেতিয়া কৰ্কট শব্দটো শুনিলে সকলোৰে মানে মনত এটা বিৰাট ডাঙৰ ভয় আহি যায় যে মোৰ আৰু এই জীৱনৰ অধ্যায় শেষ। গতিকে সেই তালৈ নগৈ পেলাই আমি এতিয়া বিভিন্ন মাধ্যমৰ যোগেদি, বিশেষকৈ আমাৰ হাতত থকা মোবাইলটোৰ যোগেদি আমি সেই কৰ্কটৰ বিষয়ে বহুতখিনি কথা জানিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ আজিকালি বিভিন্ন পত্ৰিকাত চব ওলাই থাকে। দ্বিতীয়তে আমাৰ ওচৰে পাঁজৰে ইমান চিকিৎসাৰ উন্নতি সাধন হৈছে আমাৰ অসমতে, আমি সেইবিলাক কথা আচলতে আমি অনুধাৱন কৰিব লাগে। আৰু বিশেষকৈ মই এটা কথাই কওঁ যে সজাগ হৈ থাকিব লাগে। কৰ্কট বুলি ক'লে ঘপককৈ ভয় খাই মানে আৰু মোৰ সকলো শেষ, এই কথাটো মনলৈ আনিব নালাগে। আৰু দ্বিতীয়তে আমাৰ হাতত থকা ওচৰতে থকা যিবিলাক আমাৰ সাধন আছে, আমি সেই সাধনবিলাক আমি প্ৰয়োগ কৰিব লাগে, আৰু আমি নজনা কথাটো জনাবলৈ খুজিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল কি, যে মই এটা কথাই কওঁ যে আজিকালি জানিবৰ কাৰণে বিশেষকৈ আমাৰ হাতত আটাইতকৈ ডাঙৰ অস্ত্ৰ আমাৰ মোবাইলটো আছে। গতিকে সেইটোত আমি বিভিন্ন বস্তুবিলাক চোৱাৰ উপৰঞ্চিও আমাৰ এইবিলাক বেমাৰ আজাৰৰ ক্ষেত্ৰত অকণমান নিজে সজাগ হৈ থাকিব লাগে। আৰু মই এটা কথাই কওঁ, প্ৰত্যেকজন ব্যক্তিয়ে নিজে নিজৰ অকণমান ডাক্তৰ হ'ব লাগিব, অকণমান কথা নিজে জানিব লাগিব। ঘপককৈ এটা নেগেটিভ কথা বা ঋণাত্মক মনোভাৱ মনলৈ আনিব নালাগে, আৰু যুঁজিবলৈ এটা মনৰ সাহস লৈ থাকিব লাগে। আৰু এয়া পাহতে আজি এই সুযোগতে মই হেল্থ চিটি গোটেই সমূহ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ বিচি ৰয় ছাৰৰ লেখীয়া এজন মানে ইমান ভাল ডক্তৰ আমাৰ মাজত আছে, আৰু তেখেতলোকৰ যোগেদি আমি আমাৰ এই সুবিধাখিনি আদায় কৰিবৰ কাৰণে সমূহ অসমবাসী আগবাঢ়িবৰ কাৰণে মই অনুৰোধ কৰিম।